ঘৰলৈ আহিলোঁ যেতিয়া এসাঁজ ভাত ধুনীয়াকৈ খাই যাম বুলি ভাবি মাংস অকণমান আনিলোগৈ। এইফালে আকৌ জানমণিয়ে মোৰ লগত যোগালী কৰি আছে নে কি কয় জান? আপোনাক আৰু যোগালী লাগিবই। যোগালীটো মোক লাগিবই, সেইটো কাৰণে যোগালী কৰি আছে। এতিয়া ধুনীয়াকৈ বনাম। আৰু এইফালে ফাইনেলি পিঁয়াজ সিজি গ'ল। এতিয়া লাহেকৈ দি দিওঁ চিকেন। dry fry. Dry fry. জলকীয়া কেইবখলামান দি পেলানি পিচি লওঁ বুলি ভাবিলোঁ। এইফালে চাওক আদা আৰু নহৰু লগত আছে কাঁচা জলকীয়া। জালুক কেইটামান দিব লাগিব দিয়া। বঢ়িয়া জালুকো দি হৈ যাব জান হৈ যাব দেই। পিচি লৈ লগ পাই আছোঁ আকৌ জেগাত। আদা নহৰু জলকীয়া আৰু লগত জালুকৰ পেষ্টটো দি এতিয়া দিম ৰংগুড়া। বন্ধুসকল, আপোনালোকক কথা এটা সুধোঁ বুলি ভাবিলোঁ। বগৰী দি মাটিমাহ তৰকাৰী কাৰ কাৰ খোৱা অভ্যাস আছে জনাবলৈ কিন্তু আপোনালোকে নাপাহৰিব। যিহেতুকে মই আজি ভাবিছোঁ, বহুত দিনেই হ'ল মানে বহুত দিন পাহৰি গ'লোঁ যে বগৰী দি পেলানি মাটিমাহ কেতিয়া খাইছিলোঁ। এতিয়া ভাবিলোঁ আমি খাইছিলোঁ মানে আগতে, খুব ভাল লাগে বগৰী আৰু মাটিমাহ। কোনে কোনে খাইছে জনাবলৈ কিন্তু নাপাহৰিব। আকৌ লগ পাম। এফালে বনি আছে মাংস আৰু এফালে বনি আছে ভাত। বঢ়িয়াকৈ এসাঁজ খাম। অহাকালিৰ পৰা সকলোকে লগ পাম অৰুণাচল প্ৰদেশ কৰ্মস্থলীৰ পৰা। ব'লক তেতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰিম। বগৰী আৰু মাটিমাহৰ আঞ্জাৰে এসাঁজ। কৈছোঁৱে নহয় বগৰী আৰু মাটিমাহে এসাঁজ খাম। এইফালে চব মাটিমাহ আৰু এতিয়া বগৰী পাতি দিয়া হ'ল। আৰু যিহেতুকে ভাত ফাইনেলি হৈ গ'ল, থলোঁ কুকাৰ। আৰু এতিয়া বগৰী আৰু মাটিমাহৰ জোল কোনে কোনে খাইছে জনাব, নাপাহৰিব। ধনিয়া ফুলিলেও কিন্তু লৈ যাব লাগিব, খাবলৈ মন থাকিলে নিব লাগে। ধনিয়া এতিয়া ছিঙিব লাগিব। লাই লাই পাত ৰাতি একচুৱেলি ছিঙিব নাপায়, সেইটো কাৰণে হয় জানো? এই ছিঙিবলৈ মানে ৰাতি ছিঙিবলৈ বেয়া লাগে, হ'লেও এতিয়া ছিঙি আনিবলগীয়া হৈছে। হে চুৰ নহয় গৃহস্থ বুলি কৈছোঁ বাৰু। এতিয়া লাহেকৈ দি দিম। সেই ঘৰৰ লাই কেইডাল থাকোঁতে বাৰু নোখোৱাকৈ থাকিব পাৰিনে বাৰু বন্ধুসকল, হয়নে নহয়? বোলে বনি আছে ইমান ধুনীয়াকৈ। এতিয়া লাহেকৈ দি দিয়া হওক লাই পাত। লাই পাতটো জাষ্ট মলঙিব দিব লাগে আৰু চোবাই খাব লাগে, বিৰাট মজা লাগে।